6.3 আপোনালোকে নিশ্চয় বিদ্যা ৰেকৰ্ডৰ দফাত দেখা পাইছে 6.3 যিমানখিনি ফেন্সাৰ স্কুল আৰু ফেন্সাৰ কলেজবিলাক আছে এই ফেন্সাৰ স্কুল আৰু ফেন্সাৰ কলেজবিলাকক বিদ্যা ৰেকৰ্ডৰ যোগেদি গোটেই বৰভূমিত চৰকাৰী কৰি দিম বুলি লিখাটো আমি দেখা বুলি পাইছিলোঁ কিন্তু আচৰিতজনক কথা 6.3 মতে চৰকাৰী নকৰাকৈ বহুতো বড় মাধ্যম স্কুলবিলাকক বড় মাধ্যম এই বৰভূমিৰ পৰা ক্লোজ কৰাটো আমি দেখিবলৈ পাইছোঁ এই 10টা কলেজখন বিদ্যাৰ গভৰ্ণমেণ্টে প্ৰভিন্সিয়েলাইজেশ্যন কৰিছে বুলি আমি দেখি পাইছিলোঁ কিন্তু আমি গম পালোঁ যে আৰটিআই তথ্যমতে আমি গম পালোঁ যে 10টা কলেজখন এতিয়ালৈকে হোৱা নাই আৰু অসমৰ পৰা বিদ্যালয়লৈ প্ৰেৰণ কৰা কেইটামান ডকুমেণ্টছ মই আপোনালোকৰ মাজত পঢ়িবলৈ লৈছোঁ 10টা কলেজ কেনেকুৱা হ'ব পাৰে আৰু প্ৰভিন্সিয়েলাইজেশ্যন হৈছে না হোৱা নাই আপোনালোকে নিশ্চয় গম পাব অসম চৰকাৰে এনেকুৱা চিঠি প্ৰেৰণ কৰিছে বিদ্যাৰ গভৰ্ণমেণ্টলৈ ডেটটো হ'ল দিছপুৰ 30 জুন 2023 আফটাৰ বিদ্যাৰ একট এনেকুৱা শ্বৰ্টকাট মই পঢ়িব লৈছোঁ যে ইট ইজ নট পচিবল ফৰ ষ্টেট গভৰ্ণমেণ্ট টু প্ৰভিন্সিয়েলাইজেশ্যন দ্য কলেজ বিদ্যাৰ একটত লিখা আছে গোটেই চৰকাৰী নোহোৱা কলেজ আৰু স্কুলত আমি চৰকাৰী কৰি দিম কিন্তু সেইটো এগ্ৰিমেণ্ট কৰিছে আসাম গভৰ্ণমেণ্টে কিন্তু অসম গভৰ্ণমেণ্টৰ পৰাই এখন চিঠি প্ৰেৰণ কৰাটো আমি দেখিবলৈ পাইছোঁ যে ইট ইজ নট পচিবল ফৰ ষ্টেট গভৰ্ণমেণ্ট টু প্ৰভিন্সিয়েলাইজ দ্য কলেজ কিন্তু প্ৰমোদ বড়ো ডাঙৰে 10খন কলেজ চৰকাৰীকৰণ কৰা হ'ল বুলি নিউজ কৰাটো আমি দেখিবলৈ পাইছোঁ প্ৰমোদ বড়ো ডাঙৰে তাত মই সুধিলোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টত মানে সুধিলোঁ যে সঁচাকৈ 10খন কলেজ আসাম গভৰ্ণমেণ্টে চৰকাৰীকৰণ কৰিল না বিটিচি গভৰ্ণমেণ্ট অৰ্থাৎ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ডেট মিনছ প্ৰমোদ বড়ো ডাঙৰীয়া ডিপাৰ্টমেণ্টৰ পৰা মোক লৈ এটা চিঠি প্ৰেৰণ কৰিলে যে এনেকুৱা লিখিছে যে এই 10খন কলেজৰ এগেইনষ্টত মই সুধিছিলোঁ যে সঁচাকৈ 10খন কলেজ চৰকাৰীকৰণ কৰা হ'ল না তেখেতসকলে এনেকুৱা ৰিপ্লাই দিছে যে দেয়াৰ ইজ ন' গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট বিল ইন কানেকশ্যন উইথ প্ৰভিন্সিয়েলাইজেশ্যন অফ 10 ন'জ অফ ডিগ্ৰী কলেজ আণ্ডাৰ বিটিয়া এতিয়া চাওক প্ৰমোদ বড়ো ডাঙৰীয়াই 10খন কলেজ চৰকাৰীকৰণ কৰা হ'ল বুলি ঘোষণা কৰিছিল প্ৰেছ মিট কৰিছিল কিন্তু নিজৰ ডিপাৰ্টমেণ্টৰ পৰা বিটিআৰ গভৰ্ণমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰাই মোক এটা চিঠি প্ৰেৰণ কৰিলে যে দেয়াৰ ইজ ন' গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট বিল ইন কানেকশ্যন উইথ প্ৰভিন্সিয়েলাইজেশ্যন অফ 10 ন'জ অফ ডিগ্ৰী কলেজ আণ্ডাৰ বিটিয়া তাৰপিছতো তেখেতসকলে চৰকাৰীকৰণ কৰা হৈছে বুলি অভিযোগ কৰি আহিল তাৰপিছত মই আৰু সাহাৰা লৈছোঁ এই আসাম গভৰ্ণমেণ্টৰ পৰা এটা চিঠি মোক প্ৰেৰণ কৰিলে ডিৰেক্টৰ অফ এডুকেশ্যন কাহিলীপাৰা মই আৰটিআই মাৰিলোঁ যে বিটিআৰ গভৰ্ণমেণ্টৰ আণ্ডাৰ ফৰ দ্য ইয়াৰ 2022-24 প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ সময়ত বা বিটিআৰ গভৰ্ণমেণ্টৰ সময়ত নতুনকৈ আৰু কেইখন কলেজ চৰকাৰীকৰণ কৰা হ'ল বিটিআৰৰ কাৰণে বুলি মই আসাম গভৰ্ণমেণ্ট এডুকেশ্যন ডিৰেক্টৰৰ পৰা মই তথ্য বিচাৰিলোঁ তেখেতসকলে এনেকুৱা ৰিপ্লাই দিছে যে 2011ত আমি 11খন কলেজ চৰকাৰীকৰণ কৰা হৈছে তেখেতসকলে আমাক চিঠি পঠাইছে আৰু 2018ত 17 এমেণ্ডমেণ্ট মতে 2018ত আৰু 3টা কলেজ তেখেতসকলে চৰকাৰীকৰণ কৰিছে ইয়াৰ পিছত আৰু কোনো নতুন চৰকাৰীকৰণ কলেজ কৰা হোৱা নাই বুলি তেখেতসকলে মোক ৰিপ্লাই দিছে এতিয়া আপোনালোকৰ মাজত সেইটোৱে ক'ব ওলাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া মিছলীয়া যিটো ৰাজ্যক ঠকাই আছে এই কথাটোৱে আপোনালোকৰ মাজত মই ক'বলৈ ওলাইছোঁ 6.3 মতে চৰকাৰী নোহোৱা স্কুল আৰু চৰকাৰী নোহোৱা কলেজ চৰকাৰী কৰি দিব লাগিছিল কিন্তু আচৰিতজনক আপোনালোকক মই দেখাব বিচাৰিছোঁ যে বহুতো বড়ো মাধ্যম স্কুল ক্লোজ কৰাটো আপোনালোকৰ তথ্য মই ক'ব পাৰিম বহুতো বড়ো স্কুলবিলাক ক্লোজ কৰা হৈছে আণ্ডাৰ পৰা অল অসমত বহুত স্কুল ক্লোজ কৰা হৈছে বড়ো মাধ্যম স্কুল কৰা হৈছে আমি ভাবিছিলোঁ যে বিটিআৰ একটত থকা মতে 6.3 দফাত যিমানখিনি স্কুল চৰকাৰী নোহোৱা কলেজবিলাক চৰকাৰী হ'ব কিন্তু চৰকাৰী কৰাটো দূৰেৰে কথা বহুত বড়ো স্কুলক কাটি দিয়াটো ক্লোজ কৰাটো আমি দেখিবলৈ গৈছোঁ আৰু মাৰ্জাৰ কৰাটো আমি দেখিতে চাওঁ বিটিআৰ একটৰ পিছত আমাৰ বড়ো মাধ্যম স্কুল
বড় ভূমিৰ পৰা ক্লজ হৈছে এতিয়া বড় একর এই বিটিআর একর্ড হওয়ার পিছত আমি ওপৰত গৈছে না তলত গৈছে এটোৱে আপোনালোকৰ মাজত মই জনালো একর্ডত লিখা আছিল যে এই এনআইটিৰ গঠন কৰাৰ কথা আছিল হেতু সেন্ট্রাল গভর্নমেন্টে কি লিখি পঠাইছে আপোনালোকৰ মাজত মই পঢ়ি দিম আৰু লগতে ন্যাশনাল ইন্দিৰা গান্ধী ইউনিভার্সিটি ভৈৰৱকুণ্ডত এইবিলাক হোৱা নাই কি কাৰণ হোৱা নাই কি ফিজিবিলিটি ৰিপৰ্ট কি আছে আপোনালোকৰ মাজত মই ক'ব ওলাইছোঁ মাইনাছ অফ দ্য মিটিং হেল্ড অন 3/01/2024 অৰ্থাৎ ইউনিয়ন হোম মিনিষ্ট্রি রিগার্ডিং স্টেটাস ফিজিবিলিটি প্রজেক্ট আন্ডার মেমোরেন্ডাম অফ সেটেলমেন্ট between Government of India, Government Assam and Bodo Group of Assam 2027 January. যিমানখিনি বিটিআৰ একৰত থকা ক্লজেছবিলাক হ'ব না নাই সঁচাকৈ কৰিব পাৰিব না নাই তেখেতসকলে গোটেই অফিচাৰবিলাকে বৈঠক লৈ পেলাই তেখেতসকলে কথা পাতিছে ইয়াতে আছে নিশ্চয় মই দুটাই কথা মই আপোনালোকৰ মাজত ক'ব ওলাইছোঁ যে ট্ৰাইবেল ইউনিভাৰ্চিটিৰ কথা এই বিটিআৰ একৰ্ডত লিখা আছে আপোনালোকৰ বিটিআৰ একৰ্ডৰ যোগেদি বড়ো ভূমিত ট্ৰাইবেল ইউনিভাৰ্চিটি আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনাই দিম বুলি তেখেতসকলে এগ্ৰিমেণ্টত আছে অকল কোৱা কথা নহয় লিখি আনি এগ্ৰিমেণ্টত লিখি আনিছে কিন্তু এতিয়া দিল্লী চৰকাৰে বা যিবিলাকে ফিজিবিলিটি ৰিপৰ্টৰ কাৰণে বৈঠক হৈছিল এই বৈঠকৰ মৰ্মে বিটিচিলে এইটো চিঠি প্ৰেৰণ কৰিছে ইয়াতে এনেকুৱা লিখিছে মই চৰকাৰৰ ক'ব ওলাইছোঁ তেজপুৰৰ পৰা বেছি দূৰ নহয় ওদালগুৰি ষ্টুডেণ্টবিলাকে ওদালগুৰি যিমানখিনি ষ্টুডেণ্ট আছে তেজপুৰতে যাই শিক্ষা ল'ব পাৰিব গ্ৰহণ কৰিব পাৰিব বুলিহে দিল্লীয়ে লিখি পঠাইছে ডেট মিনছ তাতে ট্ৰাইবেল ইউনিভাৰ্চিটি নহ'ব আৰু বনাবলৈ দৰকাৰ নাই বুলি ইয়াতে মিনিংটো আমি বুজাইছোঁ কাৰণ ওদালগুৰি ষ্টুডেণ্টবিলাক দিল্লীত যাবৰ এই তেজপুৰত যাবৰ কাৰণেহে দিল্লী চৰকাৰে অনুৰোধ কৰিছে ইয়াতে কৈছে যে এই এডমিশ্যন প্ৰচিডিউৰ ফেকাল্টি আৰু ৰিজাৰ্ভেশ্যন লৈ তেজপুৰতে শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি লিখি পঠাইছে এতিয়া চাওক লিখি আনিছিল প্ৰমোদ বড়ো ডাঙৰীয়াই এগ্ৰিমেণ্টত যে ট্ৰাইবেল ইউনিভাৰ্চিটি ৰাইজটো আশাবাদী আছিল কিন্তু দিল্লী চৰকাৰে লিখি দিয়াটো ৰাইজে এতিয়া গম নাপায় আৰু 2 নম্বৰ মই ক'ব ওলাইছোঁ যে এনআইটি নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি আমাৰ বিটিচিত হাগ্ৰামা মহিলাৰ দিনত CIT আনা হ'ল CITৰ ওপৰত যদি এনআইটি আনি মাইনছ পঠালে যে there is no proposal to establish another NIT in Assam as per the present policy এতিয়া নতুনকৈ আৰু অসমত কোনো নতুন NIT গঠন কৰা নহ'ব বুলিহে দিল্লী চৰকাৰে বা যিবিলাক বৈঠক চেয়াৰমেনশ্বিপত তেখেতসকলে এই মাইনছটো এডপ্ট কৰিছে এতিয়া এই একৰ্ডত থকা যিটো এতিয়া বিটিআৰ গভৰ্ণমেণ্টে কৈ আছে NITৰ কথা CITৰ কথা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কথা কৈ আছে ইতিমধ্যে দিল্লী চৰকাৰে ফিজিবিলিটি ৰিপৰ্ট এতিয়া নাকচ কৰাৰ নিচিনা আমি দেখিবলৈ পাইছোঁ এতিয়া চাওক প্ৰমোদ বড়ো ডাঙৰীয়া এইবিলাকৰ ৰাজনীতি কৰি আছে কিন্তু এইবিলাক ৰাজনীতি কৰি ৰাইজক কিমান দিন ঠকাব আসাম চৰকাৰে স্কুল কলেজ চৰকাৰী কৰি দিম বুলি কৈছিল এতিয়ালৈ কৰি দিয়া নাই এতিয়া জিম্মেদাৰ কোন আসাম চৰকাৰতো আছে একৰ্ডত আছিল কৰি দিয়া নাই আৰু আপোনালোকে নিউজত নিশ্চয় দেখা পাই আছে লেণ্ড পাট্টাৰ কথা আপোনালোকে শুনি আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকে নিউজো দেখা পাব 2 লাখকৈ অধিক লেণ্ড পাট্টা দিছে বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ আছে কিন্তু আপোনালোকে এই তথ্যটো ষ্টেম্প কৰিব পাৰিব এইখিনি হাজাৰো হোৱা নাই 2 লাখ হ'বলৈ আৰু কিমান থাউজেণ্ড লাগিব কিমান পাৰ্থক্য হ'ব তথ্য সহকাৰে দিলে হ'ল তথ্য সহকাৰে দিলেহে ৰাইজে বুজি পাব ৰাইজে দেখা পাব এইখিনি কথা মানে আপোনালোকৰ মাজত ক'লোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে বহুতো কাম কনষ্ট্ৰাকশ্যন 17 বছৰত কৰিব নোৱাৰা কাম আমি বিটিআৰত কৰিব পাৰিলোঁ বুলি প্ৰমোদ বড়োৱে কৈ আছে এতিয়া সঁচাকৈ কিমান কাম কৰিব পাৰিছে আপোনালোকৰ মাজত মই তথ্য সহকাৰে ক'ব ওলাইছোঁ কিন্তু কোকৰাঝাৰ ডিষ্ট্ৰিক্টে এখনো ৰাস্তা অনলি ওৱান কোকৰাঝাৰ ডিভিজনত নতুন ৰাস্তা বনাইছে বুলি তেখেতসকলে মোক ৰিপ্লাই ফ্ৰম খাৰগাঁও ফ্লাইঅভাৰ জংচন আপ টু
FCI এপ্ৰোচ ৰোড এইখিনি মাত্ৰ প্ৰমোদ বড়ো ডাঙৰে 1 কিলোমিটাৰ 500 1.5 কিলোমিটাৰ মাত্ৰ নতুন ৰাস্তা কোনো আৰু নতুন ৰাস্তা বনাই অনলি 1.5 কিলোমিটাৰ নতুন ৰাস্তা বনাইছে বুলি কোকৰাঝাৰ ডিভিজনে ৰিপৰ্ট দিছে ৰিকনষ্ট্ৰাকশ্যন কৰিছে মই মানিম কিন্তু নতুন ৰাস্তা প্ৰমোদ বড়ো ডাঙৰে এতিয়াও কৰিব পৰা নাই টংলাৰ আণ্ডাৰৰ বা ওদালগুৰি ডিষ্ট্ৰিক্ট এখনো নতুন ৰাস্তা এই গভৰ্ণমেণ্টে বনোৱা নাই বুলি মোক তথ্য দিছে মাছবাদ ডিভিজন সাব ডিভিজন মাছবাদ ডিভিজনে কৈছে যে নীল নতুন ৰাস্তা বনোৱা নাই বুলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত